এটা কণমানি ৩ বছৰীয়া শিশু আক্ৰান্ত হৈছে জটিল ৰোগত। হাৰমতি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই সহযোগিতা বিচাৰিছে সমগ্ৰ অসমবাসীৰ পৰা, যাতে ৩ বছৰীয়া কণমানিটো সোনকালে সুস্থ হৈ উঠে। ৰাজু চুব্বাৰ ৩ বছৰীয়া পুত্ৰ অৰ্জুন চুব্বাৰ ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে, যাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসা কৰিবলৈ সম্পূৰ্ণ অসমৰ্থ। লালুক আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ ওখভেটিৰ ৰাজু চুব্বাৰ পুত্ৰ অৰ্জুন চুব্বাক কিছু আৰ্থিক সাহায্য প্ৰদান কৰি সহায় কৰিবৰ বাবে সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছে হাৰমতি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দাজাম্বু লামা, উপসভাপতি ৰাজা প্ৰধান আৰু সম্পাদক ৰোহনে। নমস্কাৰ। আজি গোৰ্খা ছাত্ৰ সন্থা হাৰমতি আঞ্চলিক এই নিউজ মাধ্যমৰ আগত অহাৰ বিশেষ কাৰণ আছে। বিশেষ কাৰণ হ'ল আমাৰ আজি এটা পৰিয়ালৰ এটা সৰু ল'ৰা, এটা ৩ বছৰীয়া শিশুৰ অলপ ব্ৰেইন টিউমাৰ লেখীয়া বেমাৰত আক্ৰান্ত হোৱাৰ বাবে আমি ৰাইজৰ আগত আমি সহায় বিচাৰিব আহিলোঁ। তাকে আমি সহায়টো আমি বিচাৰিছোঁ। বিশেষকৈ এখেতে পৰিয়ালবৰ্গই অপাৰেশ্যনৰ বাবে সক্ষম নোহোৱাৰ বাবে আমি নিজে হাত জোৰ কৰি আমি এই পৰিয়ালক উদ্ধাৰ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি চবেই অসমবাসী ৰাইজে এই পৰিয়ালক আমি চবেই মিলি আকলিয়াই লৈ আমি চবেই এই যোনটো বেমাৰ চলি আছে ব্ৰেইন টিউমাৰ, যোনটো তেখেতৰ অপাৰেশ্যন আছে আজি অহা মাহত আছে, যোনটো অপাৰেশ্যন তাৰ অপাৰেশ্যনৰ বাবে পৰিয়ালবৰ্গই সক্ষম নোহোৱাৰ বাবে এখেতে আমাৰ ওচৰত আহি আমাক সহায় বিচাৰে আৰু আমি নিউজ মাধ্যমৰ আগত আহি আমি এটাই এইটো জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ, যাতে অসমবাসী ৰাইজে আমাৰ এই শিশুটোক উদ্ধাৰ কৰাৰ বাবে আমাক সহায় কৰে বুলি মই আশা ৰাখিলোঁ। আমাৰ যিমানো অসমবাসী ৰাইজ আমাৰ এই শিশুক আমি বিশেষকৈ ৩ বছৰীয়া শিশু হয়, ব্ৰেইন টিউমাৰ লগত মূৰত পানী জাম হৈছিলে আৰু এখেতে এড্ৰেছ হ'ল আপোনাৰ শান্তিপুৰ ওখভেটি, উত্তৰ লালুক পৰে। শান্তিপুৰ ওখভেটি। বাপেকৰ নাম হ'ল আপোনাৰ ৰাজু চুব্বা, শিশুৰ নাম হ'ল অৰ্জুন চুব্বা। তাকে কৈ আমি যিমান অসমবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ যে আমাক এই সহায়ত এই পৰিয়ালবৰ্গক আপোনালোকে আকলাই লৈ সহায় কৰে বুলি মই আশা কৰিছোঁ।